বন্ধুসকল, আজিৰ দিনটো খুব সুন্দৰকৈ পাৰ হ'ল। আজি আমি হেমলাই এছঅ হিচাপে কাম কৰিছিলোঁ হেমলাই চেণ্টাৰত এডিআৰই পৰীক্ষাৰ। মই দেখুৱাই আছোঁ বিভিন্ন সময়ৰ পৰিৱেশ। আমাৰ লগ পোৱা সহকৰ্মীসকলে এইজন ভাৰত বৰা, ভাৰত বন্ধুৰ নিচিনা হৈ পেলাই এইখন দেখুৱাইছোঁ চেণ্টাৰটো। যতীন মিপুনৰ নামেৰে প্ৰতিষ্ঠিত এইখন তোৰণ। এই তোৰণখন অতিক্ৰম কৰিলেই চেণ্টাৰটো পোৱা যায়। বৰ সুন্দৰ পৰিৱেশ, একেবাৰে ধুদৰালিৰ কাষতে আছে। এইখন চেণ্টাৰটোৰ এণ্ট্ৰেঞ্চটো মই দেখুৱাইছোঁ। ধুদৰালিৰ কাষতে স্কুলখন আছে। এইখন আচলতে এনৰলমেণ্টটো ভাল। এটা মেট্ৰিকৰ এটা চেণ্টাৰো আছে এইখন স্কুলত। খুব সুন্দৰকৈ পৰিৱেশটো হৈ গ'ল। তেখেতসকলে আমাক বৰ সুন্দৰকৈ মানে কি ক'ম, আত্মীয়তা স্থাপন কৰিলে। এইখন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে চাওক ওলাই আহিছে। শেষ হোৱাৰ পাছতে মই পৰিৱেশটো দেখুৱাইছোঁ। সকলো এতিয়া নিস্তব্ধ, কিন্তু কামখিনি সুকলমে হৈ গ'ল। হৈ যোৱাৰ বাবে এয়া আমাৰ ভাৰত চন্দ্ৰ গগৈ, কাষতে মই আৰু এজন স্কুলৰ শিক্ষক, এজন কণ্ট্ৰপৰ ছাৰৰ সৈতে আৰু এজন সহকৰ্মী দেখুৱাইছোঁ। ভাল লাগিছে জানেনে, আজিৰ দিনটো ইমান সুন্দৰকৈ পাৰ হোৱাৰ পিছত মনটো ভাল লাগি আছে। আমি খাদ্য গ্ৰহণ কৰিছিলোঁ অনুষ্ঠানৰ শেষত। আমাৰ কামখিনি শেষ হোৱাৰ পাছতে আমি খাদ্য লৈছিলোঁ। খাদ্য গ্ৰহণৰো দৃশ্য এয়া আপোনালোকক দেখুৱাইছোঁ। যিসকল এডিআৰই পৰীক্ষাটোৰ বাবে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে, তেওঁলোকৰ এটা মুখবোৰ চাপত থকা কিছুমান মুখ, তেওঁলোকে কিবা এটা পাবৰ বাবে আশা কৰিবৰ বাবে যি কষ্ট কৰিছে, সেই কষ্ট যেন সাফল্যমণ্ডিত হওক। ধন্যবাদ।